নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী ই-ৰিক্সা চালকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ই-ৰিক্সা চালকক লৈ কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰে পৰা যতে ততে ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব কিয়নো কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে ই-ৰিক্সা চালকৰ বাবে কি নিৰ্দেশনা জাৰি কৰিছে লৈ আহিছো সবিশেষ ই-ৰিক্সা চালকৰ বাবে আহি গ'ল ডাঙৰ নিৰ্দেশনা যিসকল ই-ৰিক্সা চালক আছে ই-ৰিক্সা চালকসকলৰ বাবে ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰে পৰা যতে ততে চলাব নোৱাৰিব ই-ৰিক্সা ই-ৰিক্সাৰ পৰা যতে ততে চলাব নোৱাৰিব নিৰ্ধাৰিত স্থানতহে ই-ৰিক্সাসমূহ চলাব পাৰিব যি স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে এই স্থানতহে ই-ৰিক্সা চলাচল কৰিব পাৰিব চহৰৰ ভিতৰত চলাব নোৱাৰিব ই-ৰিক্সা চহৰৰ ভিতৰত এতিয়াৰে পৰা ই-ৰিক্সা চলাব নোৱাৰিব ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰে পৰা ই-ৰিক্সা চলাব নোৱাৰিব ৰাজ্যিক ঘাইপথসমূহতো ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব নিজৰ নিজৰ জিলাৰ ভিতৰতহে চলাব পাৰিব ই-ৰিক্সাসমূহ নিয়ম ভংগ কৰিলে বিপদত পৰিব ই-ৰিক্সা চালকগৰাকী আৰু নিয়ম যদিহে অমান্য কৰে তেন্তে বিপদ হ'ব ই-ৰিক্সা চালক অথবা গৰাকীৰ গৰু ছাগলীৰ গৰাকীৰ বাবেও নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথত এৰাল দিব নোৱাৰিব গৰু ছাগলী ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথত গৰু ছাগলী এৰাল দিব নোৱাৰিব গৰু ছাগলীৰ বাবে নিতৌ এনেধৰণৰ দুৰ্ঘটনা একাধিক দুৰ্ঘটনা সংঘটিত হৈ অহা পৰিলক্ষিত হৈছে আৰু নলবাৰী জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে গতিকে নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা ই-ৰিক্সা চালক আৰু গৰু ছাগলীৰ গৰাকীৰ বাবে এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰে পৰা ই-ৰিক্সা চলাচলত এইদৰে নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্ধাৰিত যি স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই নিৰ্ধাৰণ কৰি দিয়া স্থানতহে এতিয়াৰে পৰা ই-ৰিক্সা চলাচল কৰিব পাৰিব নিৰ্ধাৰিত স্থানৰ বাহিৰে যতে ততে ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব চহৰৰ ভিতৰত ই-ৰিক্সা চলাচলত বাধা প্ৰদান কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথসমূহতো চলাব নোৱাৰিব ই-ৰিক্সা লগতে ৰাজ্যিক ঘাইপথতো ই-ৰিক্সা চলাব নোৱাৰিব ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথত বা চহৰৰ মাজেৰে ই-ৰিক্সা চলাচল কৰিলে বিপদত পৰিব লাগিব ই-ৰিক্সা চালকৰ গৰাকী গতিকে কোনো কাৰণতে ই-ৰিক্সা চালক অথবা গৰাকীয়ে নিয়ম ভংগ কৰিব নোৱাৰিব নিজৰ জিলাৰ ভিতৰতহে ই-ৰিক্সাসমূহ চলাব পাৰিব অৰ্থাৎ অন্য এখন জিলাৰ ই-ৰিক্সাই আন এখন জিলালৈ চলাচল কৰিব নোৱাৰিব নিজৰ জিলাৰ ভিতৰতহে ই-ৰিক্সাসমূহ চলাচল কৰিব পাৰিব কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব ইয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে চহৰৰ মাজত ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব যদিহে কোনো ই-ৰিক্সা চালকে নিয়ম ভংগ কৰে নিয়ম ভংগ কৰিলে বিপদত পৰিব লাগিব বা শাস্তিৰ সন্মুখীন হ'ব লাগিব সমান্তৰালকৈ গৰু ছাগলীৰ গৰাকীৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰ পৰা ৰাজপথত গৰু ছাগলী কোনো কাৰণতে এৰাল দিব নোৱাৰিব ৰাজপথত যদি গৰু ছাগলী এৰাল দিয়ে তেন্তে গৰু ছাগলীৰ গৰাকী বিপদত পৰিব লাগিব গতিকে এতিয়াৰ পৰা গৰু ছাগলীৰ গৰাকীয়ে নিজৰ গৰুটো বা ছাগলীটোৰ প্ৰতি সাৱধান হ'ব লাগিব ৰাজপথলৈ ওলাই গৈছে নেকি তাক লৈ সাৱধান হোৱাটো প্ৰয়োজন কিয়নো এনেধৰণৰ হঠাৎ গাড়ীৰ মাজতে গাড়ীৰ আগতে এইদৰে গৰু ছাগলী আহি পৰি দিয়াৰ বাবে বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ অহা দেখিবলৈ পোৱা গৈছে বা গৰু ছাগলীৰ বাবে নিতৌ এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ অহা পৰিলক্ষিত হৈছে তেনেস্থলত গৰু ছাগলীৰ গৰাকীৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু যিসকল গৰু ছাগলীৰ গৰাকী আছে যাৰ ঘৰত গৰু আছে ছাগলী আছে তেওঁলোকে নিজৰ গৰুটোৰ প্ৰতি বা ছাগলীটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কোনো কাৰণত যাতে গৰু ছাগলীটো ৰাষ্ট্ৰীয় ঘাইপথলৈ বা ৰাজ্যিক ঘাইপথলৈ ওলাই নাহে তাৰ প্ৰতি লক্ষ্য দিব লাগিব গৰাকীয়ে কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথত গৰু ছাগলী এৰাল দিলে বা গৰু ছাগলী ওলাই আহিলেই গৰু ছাগলীৰ গৰাকী এতিয়াৰে পৰা বিপদত পৰিব লাগিব আৰু এইদৰে গৰু ছাগলী তথা ই-ৰিক্সা চালকক লৈ এইদৰে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে নলবাৰী জিলা প্ৰশাসনে এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনা মানি চলিব লাগিব প্ৰতিগৰাকী ই-ৰিক্সা চালক বা গৰাকী অথবা প্ৰতিগৰাকী গৰু ছাগলীৰ গৰাকীয়ে এই নিৰ্দেশনা মানি চলিব লাগিব এই সন্দৰ্ভত মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ প্ৰথম কথা হ'ল কি গৰু ছাগলী বা এনেকুৱা মানে তেওঁলোকৰ নিজৰ যিবিলাক পোহনীয়া হেৰি আছে জীৱ জন্তু আছে তেওঁলোকে ধৰক যিবিলাক হেৰি আছে তেওঁলোকে ৰাস্তাত এৰিব নালাগে আৰু কাৰণ গৰু ছাগলী যদি ৰাস্তাত এৰি দিয়া থাকে তেওঁলোকেতো বুজি নাপায় গতিকে সেইফালে যদি গাড়ী অহা যোৱা কৰে তেতিয়া এক্সিডেণ্ট হোৱাৰ চান্স থাকে সেইকাৰণে আমি নলবাৰীবাসীৰ যিখিনি ভিতৰুৱা গাঁও অঞ্চল আছে ষ্টেট হাইৱে যিখিনি তেখেতসকলৰ অনাৰসকলক এটা অনুৰোধ কৰিম যাতে এনেকুৱা ধৰণৰ জন্তুসকলৰ যিখিনি ঘৰুৱা জন্তু আছে গৰু সেইখিনি যাতে ৰাস্তালৈ এৰি নিদিয়ে আৰু যাৰ কাৰণে এইটো এক্সিডেণ্ট হোৱাৰ চান্স থাকে
আৰু এইটো লৈ পেলাই আমি আমাৰ ফালৰ পৰা আমি এৱাৰনেছো কৰিম অৱশ্যে ইয়াত এতিয়ালৈকে নলবাৰীত কৰা হোৱা নাছিলে এইটো লাহে লাহে আমি আৰম্ভ কৰিম এতিয়া যাতে তেওঁলোকে ৰাস্তাত গৰু ছাগলী এৰি নিদিয়ে যদি আমি চাওক আমি ৰিকুৱেষ্ট কৰিম তেওঁলোকক প্ৰথমে জৰিমনাৰ কথা নাহে তেওঁলোকক বুজাব লাগিব যে কেনেকৈ গৰু ছাগলী এৰি দিলে এজন মানুহে গৰু ছাগলী লৈ পিছে পিছে গৈ থাকে ইফালে আকৌ মানে অপজিট ডিৰেকশ্যনত গৰু মানে গাড়ী লৈ পেলাই মানুহ এৰি থাকে গতিকে পেচেঞ্জাৰ গাড়ী আহে দুচকীয়া গাড়ী আহে বা ই ৰিক্সা চলি আছে সেইবিলাক অঞ্চলত গতিকে এক্সিডেণ্ট হোৱাৰ চান্স থাকে সেইবিলাক বচাবৰ কাৰণে গৰু ছাগলী বচাবৰ কাৰণে বহুত এক্সিডেণ্ট হোৱা দেখা যায় আৰু ই ৰিক্সাটো এতিয়া চাওক আমি তেওঁলোকে একচুৱেলিটো ৰাস্তাত মানে কি টাউনৰ ভিতৰত চলিবই নোৱাৰে সেইটো লাষ্ট মাইল কানেক্টিভিটি অৰ্থাৎ য'ত গাড়ী ঘোঁৰা শেষ হৈছে তাৰ পৰাই তেওঁলোকে পেচেঞ্জাৰ ল'ব লাগে কিন্তু তেওঁলোকে এইটো নিয়ম বহিৰ্ভূতভাৱে কিছুমান গাড়ী তেনেকৈ মানে ই ৰিক্সা টাউনৰ ভিতৰত চলি আছে সেইখিনি আমি ষ্ট্ৰীমলাইন কৰি আছোঁ আৰু যিখিনি ই ৰিক্সা বেলেগ ডিষ্ট্ৰিক্টত আছে বেলেগ ডিষ্ট্ৰিক্টত যিখিনি বেলেগ ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে বেলেগ ডিষ্ট্ৰিক্টত চলাব লাগে আৰু নিজৰ নিজৰ ডিষ্ট্ৰিক্টত চলাব লাগে আৰু যিখিনি আনৰেজিষ্টাৰ্ড ই ৰিক্সা তেওঁলোকক আমি জব্দ কৰিম আৰু তেওঁলোকক আমি বহুতবাৰ বুজাইছোঁ আৰু লাহে লাহে তেওঁলোকে এইটো বস্তু বুজি পাব লাগে যে ই ৰিক্সা একচুৱেলি টাউনৰ ভিতৰত চলিব নালাগে নেশ্যনেল হাইৱেত ইভিন চলিব নালাগে কাৰণ নেশ্যনেল হাইৱেত চলিলে এখন ই ৰিক্সা বিভিন্ন ধৰণৰ গাড়ী আহি থাকে গতিকে এক্সিডেণ্ট হোৱাৰ বহুত চান্স থাকে সেইকাৰণে কৈছোঁ আমি য'ত গাড়ী ঘোঁৰা একচুৱেলি মানুহে গৈ নাপায় তাক সেই অঞ্চলৰ পৰা য'ত বাছ গৈ শেষ হৈছে বা যদি কোনো সুবিধা নাপায় গাড়ী তাৰ সেইখিনি জেগাৰ পৰা যাবৰ কাৰণে সেইবিলাক অঞ্চলতে ই ৰিক্সা চলিব লাগে লাষ্ট মাইল কানেক্টিভিটি বুলি যিটো হেৰি কৰে এতিয়াতো নতুন নিৰ্দেশনা হৈছে 36 crore আমাক এতিয়া টাৰ্গেট দিছে গতিকে সেইকাৰণে আমি এইটো কেনেকৈ আমি এইবাৰ টাৰ্গেটটো এচিভ কৰোঁ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি কিছুমান আমাৰ যিখিনি নিৰ্দেশনা বান্ধি দিছে সেইখিনি 1 by 1 আমি সেইখিনি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিম সেইবিলাক গাড়ী যিখিনি গাড়ী টেষ্ট দিয়া নাই আমি তেওঁলোকক ডিমাণ্ড নটিচ ইছ্যু কৰা হ'ব আৰু যিবিলাক গাড়ী আজি বহুত বছৰ এনেকৈ চলি আছে সেইবিলাক গাড়ী আমি তেওঁলোকক ডিমাণ্ড নটিচ দিয়াৰ পিছতো তেওঁলোক নাহে ঘৰে ঘৰে আমাৰ মানুহ যাব তাৰপিছতো তেওঁলোকে নাহে যদি সেইবিলাক গাড়ী জব্দ কৰি এইটো স্কেপ কৰা অনলাইনটো ফাইন দিবই পাৰিব তেওঁলোককতো আমি যোৱা বছৰো আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আৰু এইবিলাক বহুত আমি এৱাৰনেছ কেম্পেইনো কৰিছোঁ যাতে এটলিষ্ট গাড়ীখনৰ টেক্স যদি টেক্স আপ টু ডেট নাথাকে তেতিয়াহ'লে কিবা যদি এক্সিডেণ্ট হয় বা পাৰ্মিট ডকুমেণ্ট যদি আপ টু ডেট নাথাকে তেতিয়াহ'লে এক্সিডেণ্ট হ'লে সেই তেনেকুৱা ধৰণৰ কোনো বেনিফিট দুয়োপক্ষই নাপাব নাই আমিতো এইবাৰ কঠোৰ হ'বই লাগিব কাৰণ এতিয়া আমাৰ নতুনকৈ টাৰ্গেটটো ফিক্সড হৈছেহে এতিয়া আমি 2 দিনৰ ভিতৰতে এইবিলাক যিবিলাক তেওঁলোকে অনাৰেবল কমিশ্যনাৰ ছাৰে যিকেইটা পইণ্ট দিছে সেইকেইটাৰ ওপৰত আমি বিশদভাৱে আলোচনা কৰিম আৰু আমি ইমপ্লিমেণ্ট কৰিব চাম যাতে আমাৰ যিটো টাৰ্গেট দি থৈছে ফিক্স কৰা আছে সেই চিটটো যাতে আমি এচিভ কৰিব পাৰোঁ